students. Good morning, ma'am. Good morning, ma'am. ঠিক আছে student, আজি আমি আকৌ আহি গৈছো আমাৰ ক্লাস লৈ। ডেট হৈছে 20th July 2021, ক্লাস হৈছে 6th semester major students, টাইমিং হৈছে 9:40 to 10:40. students, মই তোমালোকৰ যেদিনা ৰুটিন মতে ক্লাস হ'ব, ৰুটিন মতে মই কৰিম। আৰু যেদিনা মোৰ ৰুটিনত তোমালোকৰ এটাও ক্লাস নাথাকিব, সেইদিনা মই 9:40 to 10:40 ক্লাস কৰিম, যাতে আমাৰ থিওরি প্লাস প্র্যাকটিক্যাল এই দুটা কোর্স আগবাড়ি থাকক, ভালকে যাতে আমি কৰিব পাৰো। তো স্টুডেন্ট, আজি আমার থিওরি আছে। আজি আমি ডিসকাস কৰিম এডুকেশন ইন ওয়ার্ল্ড পার্সপেক্টিভ, তার ইউকে এন্ড জাপান। হায়ার এডুকেশনৰ ইন্ডিয়া আৰু USA আমি অলরেডি ডিসকাস কৰিলো। এতিয়া আমি ডিসকাস কৰি আছো হায়ার এডুকেশন অফ UK and Japan. Half an hour we will discuss about UK and rest half an hour will be for Japan education, Japanese education. So let us start with UK education. So student, here I am sharing a learning material. I am using a learning material from euroeducation.net. It is the site, and here I have got a very important material, that is England higher education system. Student, মই তোমালোকক এটা কথা ইয়াত কৈ দিও, ইন্ডিয়ান হায়াৰ এডুকেশ্যন সিস্টেম আৰু ইংলেণ্ড হায়াৰ এডুকেশ্যন সিস্টেমৰ বেসিক ডিফারেন্স হল, Indian higher education system is examination oriented, where UK higher education system is practice oriented, culture based. UK বেশি গুরুত্ব দিয়া হয় কি ধরনে UK ব্রিটেন কালচার, UK কালচার আমি বেসিকে এনহ্যান্স করিব পারো। India also giving importance on expanding, enhancing own culture, but the system is examination oriented, which is not there in UK. আমি আরো ডিটেইলে গম পাম এতিয়া। লাস্ট ক্লাস আমি UK এডুকেশন ডিসকাস কৰিছিলো হাফ এন আৱাৰ, ইন্টারনেট ইস্যুৰ কাৰণে কন্টিনিউ কৰিব নোৱাৰিছিলো, হেতু আমি এতিয়া কৰিম। স্টুডেন্ট, ইউকেৰ হায়াৰ এডুকেশনক ফার্দার এডুকেশন বুলিও কোৱা হয়। UK higher education is also known as further education, and distance education is also known as further education. আমাৰ ইয়াত distance educationক distance বুলি কয়, UK further education বুলি কয়। Now student, higher educational institution কেনেকুৱা আছে UK higher educational institutional structure to হল university, number B, institution conducted by higher education corporation, number C, institution designed as eligible to receive support from funds administered by the Higher Education Funding Council for England. তার মানে কথাটো মই বুঝাই দিও, হায়ার এডুকেশন ইনস্টিটিউশন অফ UK তেওঁলোকৰ যেটো এডমিনিষ্ট্ৰেটিভ স্ট্রাকচার আছে, তার স্ট্রাকচারটো হল ইউনিভার্সিটি থাকে, আৰু থাকে হায়ার এডুকেশন কর্পোরেশনে চলোৱা ইনস্টিটিউশন, তার পিছত থাকে প্রপার ফান্ড, হায়ার এডুকেশন ফান্ডিং কাউন্সিলৰ পৰা আহা সেই ফান্ডৰ পৰা চলি থকা ইনস্টিটিউশন। তেতিয়া হলে হায়ার এডুকেশনৰ এডমিনিষ্ট্রেটিভ স্ট্রাকচারটো কি, এটা ইউনিভার্সিটি থাকে, আৰু কি থাকে, এটা ইউনিভার্সিটি যেটো অটোনমাস, সম্পূর্ণ নিজক চোৱাচিতা কৰে, নিজক নিজে রান কৰিব পাৰে। এটা থাকে যে ইনস্টিটিউশন হায়ার এডুকেশন কর্পোরেশনের উপৰত চলে, আৰু এটা ইনস্টিটিউশন থাকে যে ইনস্টিটিউশন হায়ার এডুকেশন ফান্ডিং কাউন্সিলৰ দ্বাৰা চলে। তো আমি কি পালো করবি, আমি কি পালো, মই কোৱা পয়েন্টস কেটা লিখি লিখি যাবা, একেটা কম্পারিজন হয়, খুব ইম্পর্টেন্ট হয়। তার ইউনিভার্সিটি থাকে অটোনমাস ইউনিভার্সিটি প্রথমতে, দ্বিতীয়তে থাকে হায়ার এডুকেশন কর্পোরেশনের আন্ডাৰত থকা ইউনিভার্সিটি, আৰু থাৰ্ডত থাকে আপোনাৰ হায়ার এডুকেশন ফান্ডিং কাউন্সিলৰ ওপৰত ভিত্তি কৰি থকা বিশ্ববিদ্যালয়। আচ্ছা, এতিয়া চোৱা ব্ৰাঞ্চেছ অফ ষ্টাডি কি ধৰণৰ তেওঁলোক থাকে, তেওঁলোকৰ ব্ৰাঞ্চেছ অফ ষ্টাডি কেনেকুৱা। The largest group of higher education qualifications at this level are bachelor degree with honors. Yes,
হায়াৰ এডুকেশ্যনত তেওঁলোকৰ যেটো ডিগ্ৰী বেচেলৰ ডিগ্ৰী তাত তেওঁলোকে অনাৰ্স লয় আমি মেজৰ লওঁ often known as honors degree তেওঁলোকৰ BA bachelor BA BSc BCom bachelor degree took honors degree বুলি কোৱা হয় bachelor degree can also be awarded without honors হ'ব পাৰে তাক আকৌ কোৱা হয় ordinary or pass degree honors নললে হৈ যাব ordinary or pass degree honors ললে হৈ যাব bachelor degree Programs leading to a bachelor degree are normally of 3 or 4 years duration. Bachelor degree তেওঁলোকৰ থাকে 3 or 4 years duration. আমাৰ দেখৰ নিচিনাই full time student. ইয়াতো আমাৰ নিচিনা full time student. 3 years in more common. Generally 3 years থাকে আমাৰ নিচিনা. কিন্তু 4 year program are more common for languages and for sandwich course. আমাৰ বুজাম তোমাক sandwich course টো. Language মানে literature language লৈ পঢ়া ষ্টুডেন্টৰ কাৰণে 4 years আৰু বাকি ষ্টুডেন্টৰ কাৰণে 3 years পয়েন্টস কেটা নোট ডাউন কৰি যোৱা মই একেলগে হুদিম but higher educational institution use credit based system যেটো এতিয়া আমি ইউজ কৰি আছো choice based credit system CBCS তোমালোক নহয় কিন্তু তোমালোকৰ আগৰ বেচটো তোমালোকৰ পাছৰ বেচটো সৰি ইউজ কৰি আছে CBCS যে সিস্টেমটো UK তো আছে degree awarding institutions are responsible for the decision of their own program and awards yes কিছুমান ইনস্টিটিউশন যে ইনস্টিটিউশনে এই ডিগ্ৰীবোৰ দিয়ে মানে ব্যাচেলাৰ ডিগ্ৰী দিয়ে তেওঁলোকৰ অটোনমি আছে তেওঁলোকে নিজৰ প্ৰগ্ৰাম নিজে চলায় আমাৰ হি অটোনমি নাই আমাৰ ইনস্টিটিউশন বিলাক এফিলিয়েটেড হয় we are affiliated under ডিব্ৰুগড় ইউনিভার্সিটি আমার একটা মাদার ইউনিভার্সিটি থাকে কিন্তু ইউকে সিস্টেমটো কি আছে যে ইউকে যিবিলাক ইনস্টিটিউশন ডিগ্ৰী কোর্স চলাই আছে they are having the this one power to design their own program আমার যে নাই আমার যে তোমার অটোনমি নাই হেতু নহয় অটোনমাস কলেজ আমারও আছে আমিও অটোনমি ফলো কৰো লিপিকা তুমি এতিয়া আহিলা তোমাক মই জনাই দিও কথাটো আমাৰ থিওৰিৰ লগে লগে এতিয়াৰ পৰা প্ৰ্যাকটিক্যালও হ'ব মই পৰাগ ছাৰৰ লগত হেতু ডিসকাস কৰিছিলো থিওৰিৰ কাৰণে মই এই মৰ্নিং ক্লাছটো লম আৰু ষ্টুডেন্ট এক্সট্ৰা ক্লাছ নহয় এক্সট্ৰা ক্লাছ ইন দা সেন্স দ্যাট যেদিনা মোৰ ক্লাছ নাথাকিব ৰেগুলাৰ তেতিয়াহে মই 9:40 to 10:40 ক্লাছ লম নহলে ৰেগুলাৰ কে যেটো ৰুটিন মতে আছে তেনেকৈ লম কাৰণ তোমালোকক মই সেই অপচনটো দিছিলো তেওঁলোকে কৈছে যে নহয় আপুনি যেদিনা ক্লাছ নাথাকে তেতিয়াই ৰেগুলাৰ কে লক তো আজি 9:40 to 10:40 আছে নেক্সট ক্লাছত যদি ৰুটিন মতে ক্লাছ আছে তেতিয়াহলে হেমতে হ'ব আৰু নেক্সট ক্লাছত কিন্তু প্ৰ্যাকটিক্যাল হ'ব তো তোমালোকে এতিয়াৰ পৰাই প্ৰ্যাকটিক্যাল বহি কিনি লোৱা প্ৰ্যাকটিক্যাল বহি পোৱা যায় কিনিবলৈ বটানী জুলজি সেই বহিবিলাক তোমালোকে কিনি লোৱা আৰু কি ধৰণৰ প্ৰ্যাকটিক্যাল কৰিব পাৰি উইথাউট এপাৰেটাস হেতু মই নেক্সট ক্লাছৰ পৰা প্ৰ্যাকটিক্যালি অনলাইনত কৰি দেখাম ডু নট মিস মাই ক্লাसेस आवर ক্লাसेस আমাৰ সকলো শিক্ষকৰ ক্লাছ মিস নকৰিবা তো ষ্টুডেন্ট আমাৰ এফিলিয়েটেড কলেজেস আছে কিন্তু আমাৰ এনেকুৱা ইনস্টিটিউশন আছে যে ইনস্টিটিউশন বিলাক অটোনমাস আমাৰো অটোনমি আছে কিন্তু ইউকে আটাইকেইটা ইনস্টিটিউশনেৰে অটোনমি থকা দেখা যায় যোন যোন ইনস্টিটিউশন ডিগ্ৰী দিয়ে সেই ইনস্টিটিউশন বিলাকে নিজৰ কোর্স নিজেই ডিজাইন কৰে ঠিক আছে এটো আমাৰ লগত এটা ডিফাৰেন্স আমি পালো এডমিশন পলিসি কেনেকুৱা institutions determine their own admission policy তেওঁলোকৰ নিজৰ এটা admission policy আছে আমাৰ নিচিনাই for bachelor degree the minimum entry requirement is usually 2 or 3 general certificate of education advanced level so a student আমি যেতিয়া graduation পাব কাৰণে এটা graduate কলেজত যাও আমাৰ শিৱসাগৰ কলেজত যদি আমাৰ admission লাগে তেতিয়া হলে আমি হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব আমাৰ কোয়ালিফিকেশন হল কলেজত হুমুৱাৰ হায়াৰ সেকেন্ডাৰী পাস কৰা কিন্তু ইউকে কোয়ালিফিকেশন হল তুমি যদি কলেজত এন্ট্ৰি লব বিচাৰিছা তেতিয়া হলে তুমি জেনাৰেলি 2 or 3 general certificate of education advanced level
GCE A level pass কৰিব লাগিব as well as minimum number of general certificate of secondary education GCSE pass হ'ব লাগিব at grade C or above এইটো তুমি পাস কৰিব লাগিব এটা হল GCE General Certificate of Education Advanced Level আৰু এটা GCSE General Certificate of Secondary Education. Student, there is a point scoring system established agreed comparability between different types of qualification across the whole of UK system. Scoring আছে আমার যেনেকে গ্রেডিং নহয় আমি স্কোরিং আমি মার্কস পাও গ্রেড নহয় মার্কসের উপর যেনেকে আমি গ্রেডও পাও আমি এনভায়রনমেন্টাল স্টাডিজত গ্রেড পাও আমি যেনেকে মার্কস পাও মেইনলি তেনেকে ইউকে সিস্টেমতো মার্কিং আছে ওকে অল্টারনেটিভ এক্সেস রুটসও আছে তার মানে দ্য এক্সেস টু হায়ার এডুকেশন ডিপ্লোমা ইয়াত ডিপ্লোমা কোর্সও আছে দেন স্টুডেন্ট নাম্বারের উপরত এটা কন্ট্রোল আছে কি ধরনের ইয়াত গভর্নমেন্টে প্ল্যান করে হায়ার এডুকেশনক প্ল্যান করা হয় আর এই প্ল্যানিংটো হল হায়ার এডুকেশন ফান্ডিং কাউন্সিলৰ দ্বারা হয় এই প্ল্যানিংটো বেসড অন গভর্নমেন্ট গাইডেন্স হায়ার এডুকেশন ফান্ডিং কাউন্সিল অফ ইংল্যান্ড হায়ার এডুকেশন ফান্ডিং কাউন্সিল অফ ইংল্যান্ড তেওঁলোকে প্ৰতিটো ইনষ্টিটিউশনৰ এটা লিমিট সেট কৰে যে কিমান স্টুডেন্ট একচুয়ালি এডমিশন পাব প্ৰতিটো ইনষ্টিটিউশনৰ এটা লিমিট সেট কৰা হয় আৰু সেই লিমিট কোনে সেট কৰে গভর্নমেন্ট এন্ড দ্য হায়ার এডুকেশন ফান্ডিং কাউন্সিল ফর ইংল্যান্ড তেওঁলোকে সেট কৰে পাঠ্যক্রম কি হয় স্টুডেন্ট ইনস্টিটিউশনস হ্যাভ দ্য অটোনমি টু ডিজাইন এন্ড ডেভেলপ দেয়ার ওন প্রোগ্রাম আমার ইন্ডিয়াত কি হয় আমার ইন্ডিয়াত এফিলিয়েটেড কলেজেস আছে তো আমি ডিব্ৰুগড় ইউনিভার্সিটির আন্ডারত যেহেতু এফিলিয়েটেড আমি ডিব্ৰুগড় ইউনিভার্সিটির কারিকুলাম ফলো করো যদিও আমার কেটামান অটোনমাস কলেজেস আছে কিন্তু ইউকের সিস্টেমটো কি ইউকে তোমার গোটেই কোর্সটো প্রতিটো কলেজতেই তেওঁলোকে নিজে ডিজাইন করে দ্যাট ইজ ভেরি নাইস আৰু তেওঁলোকৰ যেটো এজেন্সি আছে যোনে এই কোয়ালিটি মেজার করে দ্যাট এজেন্সির নাম হল কোয়ালিটি অ্যাসুরেন্স এজেন্সি আমার হল IQAC ইন্টারনাল কোয়ালিটি অ্যাসুরেন্স সেল তেওঁলোকৰ থাকে QAA কোয়ালিটি অ্যাসুরেন্স এজেন্সি টিচিং মেথড তেওঁলোকৰ কেনেকুৱা চোৱা Teaching methods are decided by the individual teacher, department, faculty or institution. Individual teacher বা departmented teaching method use করে বা decide করে lecture হব পারে seminar হব পারে স্টুডেন্টৰ active participation হব পারে এই ধৰণৰ কোর্স তেওঁলোক ফলো করে স্টুডেন্টৰ progressৰ যদি কথা কওঁ কোয়ালিটি অ্যাসুরেন্স এজেন্সি গাইডলাইন দিয়ে যে স্টুডেন্টৰ অ্যাসেসমেন্ট কেনেকে হ'ব স্টুডেন্টৰ পৰীক্ষা কেনেকে হ'ব এটো ডিসাইড কৰে কোয়ালিটি অ্যাসুরেন্স এজেন্সি আমাৰ ইয়াত ডিব্ৰুগড় ইউনিভার্সিটিৰ গাইডলাইন মতে আমাৰ পৰীক্ষা হয় আচ্ছা এক্সামিনেশন সাবমিটিং ডিসার্টেশন রিপোর্টিং আটাইকেটা এই কোয়ালিটি অ্যাসুরেন্স এজেন্সি ডিসাইড করে স্টুডেন্ট অ্যাসেসমেন্টের ক্ষেত্ৰত এক্সটার্নাল এক্সামিনেশন আমার নিচিনাই কন্ডাক্ট করা হয় ইন্টারনাল এক্সটার্নাল এক্সামিনেশন থাকে সার্টিফিকেট কোর্স তেওঁলোকে ব্যাচেলর অফ আর্ট ব্যাচেলর অফ সায়েন্স ব্যাচেলর অফ এডুকেশন বিএড বিএ বিএসসি বিএড আমার নিচিনাই তেওঁলোকৰ কোর্স থাকে ব্যাচেলর ডিগ্রি বিএ বিএসসি বিএড তেওঁলোকে কমপ্লিট করে তার বাহিরেও তেওঁলোকৰ ফাউন্ডেশন ডিগ্রিজ থাকে ফাউন্ডেশন ডিগ্রি থাকে আর্টস সায়েন্স এইবিলাক কোর্স তেওঁলোকৰ এভেইলেবল থাকে হায়ার ন্যাশনাল ডিপ্লোমা কোর্সেসও তেওঁলোকৰ থাকে মাস্টার ডিগ্রি তেওঁলোকৰ থাকে আমাৰ নিচিনাই MA MBA শর্ট প্রোগ্রাম তেওঁলোক ফলো করে মাস্টার ডিগ্রির ক্ষেত্ৰত MPhil
ML, MLit, Master of Letters, Master of Research, Master of Arts, Science তেওঁলোক ফলো কৰে। ডক্টৰেল ডিগ্ৰী PhD তেওঁলোকৰ থাকে, PhD কোৰ্স বা সাৰ্টিফিকেট কোৰ্স তেওঁলোকৰ থাকে। সেইকেইটাৰ ক্ষেত্ৰত থাকে ডক্টৰ অফ ফিলচফি, ডক্টৰ অফ এডুকেশ্যন, ডক্টৰ অফ ক্লিনিকেল সাইকোলজি, ডক্টৰ অফ ইঞ্জিনিয়াৰিং, ডক্টৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, এই কোৰ্সবিলাক তেওঁলোকৰ থাকে। DPhil, ED, DClin সাইকোলজি, DBA এই ধৰণৰ কোৰ্স ইউকেত থাকে। ষ্টুডেন্ট ইউকে এডুকেশ্যন সিস্টেম আৰু আমাৰ এডুকেশ্যন সিস্টেমত বৰ বেছি পাৰ্থক্য নাই, কিন্তু এটা বেসিক পাৰ্থক্য আছে। সেই পাৰ্থক্যটো হ'ল তেওঁলোকৰ টাইপস অফ ইনষ্টিটিউশন। সেই ইনষ্টিটিউশনৰ টাইপটো মই তোমালোকৰ লগত ডিসকাস কৰিম। তাৰ আগত মই অকমান জাপানীজ এডুকেশ্যন সিস্টেমত তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছো। আজি হায়াৰ এডুকেশ্যনত জাপানীজ এডুকেশ্যন সিস্টেমত ডিসকাস কৰিম। ষ্টুডেন্ট ইয়াত মই তোমাক দৰকাৰী কেইটামান কথা কওঁ। এই যে তোমাৰ পেপাৰটো আছে এডুকেশ্যন ইন ৱৰ্ল্ড পাৰ্সপেক্টিভ, এই পেপাৰত বিভিন্ন কান্ট্ৰিৰ কাৰিকুলাম, স্ট্ৰাকচাৰ, এডমিনিষ্ট্ৰেশ্যন, এডমিশন এইবিলাক তুমি পঢ়িব লাগিব। ইমান কথা মনত থবলৈ হলে তুমি এটা এটা কান্ট্ৰিৰ মাজত কম্পেয়াৰ কৰি চাব লাগিব। সেইটো কাৰণে মই তোমালোকক কৈছো তোমালোকে অতি সোনকালে বুকস কিনা। কম্পাৰেটিভ এডুকেশ্যনৰ ওপৰত যিমান সোনকালে পাৰা তোমালোকে বুকস লোৱা, আৰু মই তোমালোকক লাৰ্নিং মেটেৰিয়েল দিম। মই হায়াৰ এডুকেশ্যন ইণ্ডিয়া, USA, UK, জাপান, ভোকেশনাল এডুকেশ্যন ইণ্ডিয়া, USA, UK, জাপান মই যেকেইটা পঢ়াই আছো যাতে কথাবিলাক আৰু ভালকে মনত থাকক, মই হেতু কাৰণে ইয়াৰ লাৰ্নিং মেটেৰিয়েলো তোমালোকক দি দিম। তোমালোকে তাক এছামিছত ট্ৰান্সলেট কৰি লিখিব পাৰিবা, কিন্তু মই তোমাক কম যে তোমালোকৰ বুক কিনাৰ কিন্তু টাইম হৈ গৈছে। কৰবি তুমি ললানে বুক? মেম ললো, কিন্তু এজনহে পালো, বাকি ইয়াতে প্ৰবলেম হয়। ভেরি গুড, খুব সাপোর্ট হব, তেতিয়া আমার লেসনের লগত তোমার বুঝিবলে সাপোর্ট হব। অশ্বিন তুমি বুক ললা? বিদিশা? Yes ma'am, ললো। মৌসুমী? ম্যাম ললো। শাহিন? ম্যাম ললো। লিপিকা? ললো ম্যাম। বিস্মিতা? ম্যাম ললো। কম্পারেটিভ এডুকেশন কিন্তু টান আছে ষ্টুডেন্ট। টান মানে কি? তেনেকুৱা টান নহয়, কিন্তু বাকি দেশৰ লগত কথাবিলাক জানিব লাগিব যে কোন দেশৰ কোন কোন সিস্টেম কোনে কোনে ফলো কৰিছে। হেতু কাৰণে মই তোমালোকক ৰিকুৱেষ্ট কৰিছো যে তোমালোকে পয়েন্টস কেইটা লিখি লিখি যাবা আৰু ক্লাস কেইটা এটেন্ড কৰিবা along with your discussion। তুমি ইয়াত নতুন নতুন পয়েন্ট পাবা, বুকৰ পয়েন্ট প্লাস ইন্টাৰনেট সোর্সেস মই যেটো শেয়ার কৰি আছো, আৰু মই তোমালোকক কেইটামান লাৰ্নিং মেটেৰিয়েল দিম after finishing of class। So let us have a look on Japanese education system. So a student Japanese যেটো education system আছে, Japanese education system, these people they give importance on their national character। তেওঁলোকৰ ন্যাশনাল কালচাৰ আৰু ক্যাৰেক্টাৰ যাতে জাপানীজ এডুকেশ্যনত ফুটি উঠে, হেতু তেওঁলোকৰ শিক্ষাৰ মূল বৈশিষ্ট্য। জাপানীজ এডুকেশ্যন সিস্টেমৰ এটো এটা বৈশিষ্ট্য। তো ষ্টুডেন্ট জাপানীজ এডুকেশ্যন সিস্টেমৰ যদি আমি হায়াৰ এডুকেশ্যনটো ডিসকাস কৰিবলৈ লওঁ, ইয়াত চোৱা সিস্টেমটো কেনেকুৱা। তেওঁলোকৰ আছে ব্যাচেলৰ ডিগ্ৰী, মাস্টাৰ ডিগ্ৰী, ডক্টৰেল ডিগ্ৰী, এছ'চিয়েট ডিগ্ৰী, ডিপ্লোমা এণ্ড এডভান্স ডিপ্লোমা। তেওঁলোকৰ আছে, আকৌ মই কৈছো জাপানীজ এডুকেশ্যনত ব্যাচেলৰ ডিগ্ৰী, মাস্টাৰ ডিগ্ৰী, ডক্টৰেল ডিগ্ৰী, এছ'চিয়েট ডিগ্ৰী, ডিপ্লোমা, এডভান্সড ডিপ্লোমা। এটো হল তেওঁলোকৰ কোর্স স্ট্রাকচার। ব্যাচেলৰ ডিগ্ৰী তেওঁলোকৰ দিয়া হয় ইউনিভাৰ্সিটিত, যাৰ ডিউৰেশন হল 4 years,
কিছুমান জাগাত 6 ইয়াৰ্ছ মই তোমালোকক ৰিকুৱেষ্ট কৰিম তোমালোকে এই পইণ্টছ কেইটা লিখি লোৱা তোমাৰ সুবিধাৰ কাৰণে জাপানীজ হায়াৰ এডুকেশ্যনৰ ষ্ট্ৰাকচাৰটো লিখি লোৱা ব্যাচেলাৰ ডিগ্ৰী জাপানত দিয়া হয় ইউনিভাৰ্চিটিত যাৰ কোৰ্স ডিউৰেশ্যন থাকে 4 ইয়াৰ্ছ কিছুমান জাগাত 6 ইয়াৰ্ছও থাকে মাস্টাৰ ডিগ্ৰী য'ত দিয়া হয় তাক কোৱা হয় গ্ৰেজুৱেট স্কুল কিন্তু আমাৰ যে মাস্টাৰ ডিগ্ৰী আছে আমাৰ মাস্টাৰ ডিগ্ৰী ক'ত দিয়া হয় ষ্টুডেণ্ট আমাৰ মাস্টাৰ ডিগ্ৰী দিয়া হয় ইউনিভাৰ্চিটিত আমাৰ ইউনিভাৰ্চিটিত দিয়া হয় কিন্তু জাপানত মাস্টাৰ ডিগ্ৰী দিয়া ইনষ্টিটিউচনটোৰ নাম হ'ল গ্ৰেজুৱেট স্কুল দিয়া হয় 2 বছৰৰ কাৰণে ডক্টৰেল ডিগ্ৰী য'ত দিয়া হয় সেই ইনষ্টিটিউচনৰ নামটো গ্ৰেজুৱেট স্কুল বুলিয়ে জনা যায় তাৰ ডিউৰেশ্যন হ'ল 3 বছৰ এছ'চিয়েট ডিগ্ৰী জাপানত য'ত দিয়া হয় ইয়েছ ওকে ঋষিকেশ তুমি এতিয়া জয়েন কৰিছা তোমাক মই অতি ইম্পৰ্টেণ্ট কথা এটা কওঁ নেক্সট ক্লাছত তোমাৰ সাইকোলজিকেল লেবৰেটৰী প্ৰেক্টিকেল হ'ব তোমালোকৰ প্ৰেক্টিকেল আছে এই বছৰ 603 supervision more complete 605 challenges of higher education complete more চলি আছে এতিয়া world perspective theory অকল মোৰ এটা টপিক এটা পেপাৰৰ বাকি আছে এইটো মই হেক কৰিম আৰু প্ৰেক্টিকেল কৰিম এদিন মই world perspective পঢ়াম এদিন মই প্ৰেক্টিকেল কৰিম আজি মই world perspective পঢ়ালো নেক্সট ক্লাছত কিন্তু প্ৰেক্টিকেল আছে যোন ষ্টুডেণ্ট প্ৰেক্টিকেল মিছ কৰিব অনলাইন ক্লাছত তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব কাৰণ প্ৰেক্টিকেল কোনো বুকত লিখা নাথাকে প্ৰেক্টিকেল কৰি দেখাব লাগিব আৰু মই তোমাক অনলাইনত ভালকে বুজাম প্ৰেক্টিকেল কেনেকৈ কৰিব লাগে নেক্সট ক্লাছ যদি ৰুটিন মতে আছে হেমতে হ'ব কালি যদি ৰুটিনত মোৰ কোনো ক্লাছ নাই তেতিয়াহ'লে 9:40 to 10:40 প্ৰেক্টিকেল হ'ব মই এতিয়া আকৌ জাপানীজ এডুকেশ্যনৰ ফালে গৈছো জাপানীজ হায়াৰ এডুকেশ্যন সিস্টেম তো ষ্টুডেণ্ট আমি কি পালো ব্যাচেলাৰ ডিগ্ৰী ইউনিভাৰ্চিটিত দিয়া হয় 4 ইয়াৰ্ছ মাস্টাৰ ডিগ্ৰী গ্ৰেজুৱেট স্কুলত দিয়া হয় 2 ইয়াৰ্ছ ডক্টৰেল ডিগ্ৰী গ্ৰেজুৱেট স্কুলত দিয়া হয় 3 ইয়াৰ্ছ এছ'চিয়েট ডিগ্ৰী দিয়া হয় জুনিয়ৰ কলেজত ডক্টৰেল ডিগ্ৰীৰ বাহিৰেও এছ'চিয়েট ডিগ্ৰী থাকে জুনিয়ৰ কলেজত দিয়া হয় 2 ইয়াৰ্ছ কিছুমান জাগাত 3 ইয়াৰ্ছ ডিপ্লোমা দিয়া হয় প্ৰফেচনেল ট্ৰেইনিং কলেজত তেওঁলোকৰ ডিপ্লোমা কোৰ্স থাকে অন ডিফাৰেণ্ট টেকনলজিকেল প্ৰগ্ৰামছ সেই ডিপ্লোমা দিয়া হয় প্ৰফেচনেল ট্ৰেইনিং কলেজত 2 to 3 ইয়াৰ্ছৰ বাবে এডভান্স ডিপ্লোমা দিয়া হয় প্ৰফেচনেল ট্ৰেইনিং কলেজত এডভান্স ডিপ্লোমা তেওঁলোকক দিয়া হয় প্ৰফেচনেল ট্ৰেইনিং কলেজত এডভান্স ডিপ্লোমা 4 ইয়াৰ্ছৰ কাৰণে আৰু এই যে একাডেমিক ডিগ্ৰী বিলাক দিয়া হয় তাত কি কোৰ্স পঢ়োৱা হয় ইকোনমিক্স ফিজিক্স মেডিসিন আৰ্কিটেকচাৰ এগ্ৰিকালচাৰ ওয়েলফেয়াৰ ডিজাইন আৰ্ট এডুকেশ্যন সোশিয়োলজি ইনফৰমেশ্যন সায়েন্স এনভাইৰনমেন্টেল সায়েন্স গেমছ তেওঁলোকক পঢ়োৱা হয় ইকোনমিক্স ফিজিক্স মেডিসিন আৰ্কিটেকচাৰ এগ্ৰিকালচাৰ ওয়েলফেয়াৰ আৰ্ট এডুকেশ্যন সোশিয়োলজি এনভাইৰনমেন্টেল সায়েন্স গেমছ এই ধৰণৰ কোৰ্স তেওঁলোকক দিয়া হয় তো এই কেইটা হ'ল কেইটামান ইম্পৰ্টেণ্ট একাডেমিক কোৰ্স যেটো হায়াৰ এডুকেশ্যনত জাপানত দিয়া হয় ইয়াৰ বাহিৰেও শৰ্ট টাৰ্ম এক্সপিৰিয়েন্স জাপানত দিয়া হয় শৰ্ট টাৰ্ম কোৰ্স জাপানত আছে এইবিলাক হ'ল জাপানীজ ল্যাঙ্গুৱেজৰ ওপৰত জাপানীজ ল্যাঙ্গুৱেজ ইনষ্টিটিউট শৰ্ট টাৰ্ম ইউনিভাৰ্চিটি প্ৰগ্ৰাম তেওঁলোকৰ এইটো প্ৰগ্ৰাম জাপানীজ ল্যাঙ্গুৱেজ ইনষ্টিটিউট প্ৰগ্ৰাম শৰ্ট টাৰ্ম ইউনিভাৰ্চিটি প্ৰগ্ৰাম হ'ল তেওঁলোকৰ প্ৰগ্ৰাম এই প্ৰগ্ৰাম কেইটামান মান্থৰ পৰা লৈ 1 ইয়াৰ লৈকে চলে আৰু এই প্ৰগ্ৰামত জাপানীজ ল্যাঙ্গুৱেজ জাপানীজ কালচাৰ ষ্টুডেণ্ট এক্সচেঞ্জ কম্পাৰেটিভ কালচাৰ এই কোৰ্সবিলাক দিয়া হয় জাপানীজ ল্যাঙ্গুৱেজ লাৰ্নিঙৰ ওপৰতো কোৰ্স দিয়া হয় সেইবিলাক হ'ল
জাপানিজ ল্যাঙ্গুয়েজ ইনস্টিটিউটত দিয়া হয়, প্ৰিপেৰেটৰী জাপানিজ ল্যাঙ্গুয়েজ প্রোগ্রাম দিয়া হয় যেবিলাক প্রাইভেট ইউনিভার্সিটি বা জুনিয়র কলেজত দিয়া হয়। জাপানিজ ল্যাঙ্গুয়েজ ইনস্টিটিউট হল আপ টু 2 ইয়ার্সর কারণে, জাপানিজ ল্যাঙ্গুয়েজ ইনস্টিটিউশন 2 ইয়ার্সর স্টাডি, প্রিপারেটরি জাপানিজ ল্যাঙ্গুয়েজ প্রোগ্রাম 1 to 2 ইয়ার্সর কারণে দিয়া হয়। ইয়াত জাপানিজ কনভারসেশন, ইউনিভার্সিটি এন্ট্রি কেনেকে ল'ব লাগিব, বিজনেস অৰিয়েণ্টেড এডুকেশ্যন এইবিলাক দিয়া হয়। ষ্টুডেণ্ট, মই তোমালোকৰ লগত জাপানিজ এডুকেশ্যনৰ এটা বহুত ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ ডিছকাছ কৰি আছোঁ। এই পাৰ্টিকুলাৰ ভিডিঅ'টো চাবা। এই পাৰ্টিকুলাৰ ভিডিঅ'ত জাপানিজ এডুকেশ্যনৰ ষ্ট্ৰাকচাৰটো দিয়া আছে, মই যেটো ধুনীয়াকৈ কৈ আছোঁ, কাৰণ জাপানিজ এডুকেশ্যনটো বুকত পাবলৈ অকণমান টান। তো তোমালোকে এই ভিডিঅ'ৰ এই পৰ্চনটো তোমালোকে স্পেচিয়েলি চাবা। 25 মিনিটছৰ পাছত যেটো ভিডিঅ' মই দিছোঁ, গোটেই ভিডিঅ'ৰ লগে লগে এই পৰ্চনটো চাবাই। ইয়াত মই জাপানিজ এডুকেশ্যন চিষ্টেমটো কমপ্লিটকৈ কি কোৰ্স থাকে, কি ধৰণৰ ডিগ্ৰীজ দিয়া হয়, কিমান ইয়াৰৰ পৰা কিমান ইয়াৰলৈকে থাকে, পাঠ্যক্ৰম কি থাকে, ধুনীয়াকৈ গোটেই ষ্ট্ৰাকচাৰটো ইয়াত দি দিছে। ইয়াৰ বাহিৰেও জাপানিজ ইনষ্টিটিউশ্যনত বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰো দেখিবলৈ পোৱা যায়, যেটো মই এতিয়া ডিছকাছ কৰিম। হায়াৰ এডুকেশ্যন ইন জাপান। Higher education system in Japan. Japan education, এটো এটা ওয়েবসাইট, জাপান এডুকেশন, নো এডুকেশন নাও। তারপরা মই এই পার্টিকুলার আর্টিকেলটো ডিসকাস কৰি আছো। স্টুডেন্ট, জাপানিজ হায়ার এডুকেশনৰ ফ্যাক্টস আৰু ফিগার জানি লোৱা। Japanese transform their higher education system by adapting and acquiring useful and valuable information and technology. জাপান তুমি জানাই যে টেকনলজি কিমান এনহেন্সড, জাপানত তোমাৰ টেকনলজি কিমান এনহেন্স তুমি জানাই। আমাৰ দেশৰ যে বস্তু গোটেই পৃথিৱীত এক নিচিনা, জাপানত বেলেগ নিচিনা। আমাৰ ইণ্ডিয়াত যেটো কিবোর্ড আছে, আমার ইন্ডিয়াত কিবোর্ড এনেকুৱা পোৱা যায়, পৃথিৱীত কিবোর্ড এনেকুৱা থাকে, কিন্তু জাপানত কিবোর্ড গোল থাকে, গোল। যিকোনো দেশৰ লগত যদি আমি জাপানক কম্পেয়াৰ কৰোঁ, জাপানৰ যেটো টেকনলজি তাত এটা ইউনিকনেছ আছে। কিছুমান দেশ চাবা ইউনিক থাকে, যে জাপান টেকনলজিত ইউনিক, সেইটো কাৰণে জাপানৰ হায়াৰ এডুকেশ্যন টেকনলজি অৰিয়েণ্টেড। এতিয়া আমি জাপানৰ হায়াৰ এডুকেশ্যনৰ ষ্ট্ৰাকচাৰটো চাই লওঁ। In Japan, there are 5 types of higher education institution. Japanot 5 ধৰণৰ higher educational institution আছে। Universities, undergraduate, junior colleges আছে, specialized professional training colleges আছে, colleges of technology আছে, graduate schools আছে। Universities, there are national, public and private universities in Japan. জাপানত ন্যাশনাল, পাব্লিক আৰু প্ৰাইভেট ইউনিভাৰ্চিটিজ আছে। The duration of students in an undergraduate university is of 4 years. তেওঁলোক 4 বছৰৰ কাৰণে আন্ডাৰগ্ৰেজুৱেট ইউনিভাৰ্চিটিত পঢ়ে। and মেডিকেল, ডেন্টেল, মেডিচিন, ফাৰ্মাসি এই ধৰণৰ সাবজেক্টৰ কাৰণে 6 ইয়াৰ্ছৰ ষ্টাডি লাগে। তো জাপানত যে ইউনিভাৰ্সিটি আছে, আন্ডাৰ গ্ৰেজুৱেট ইউনিভাৰ্সিটি বুলি কয়, মানে আমাৰ কলেজবোৰ, আমাৰ কলেজবিলাক তাত আন্ডাৰ গ্ৰেজুৱেট ইউনিভাৰ্সিটি, আৰু তাৰ ডিউৰেশ্যন হৈছে 4 বছৰ। মেডিকেল তুমি যদি পঢ়া তেতিয়া 6 বছৰ। জুনিয়ৰ কলেজ চাবা, the duration of studies at a junior college is 2 years or 3 years. Junior collegeৰ duration হল 2 to 3 years depending on the department. The junior colleges mainly focus on the following department. These are home economics, education, nursing, humanities and sociology. জাপানত যেটো জুনিয়ৰ কলেজ আছে, সেই জুনিয়ৰ কলেজ বিলাক 2 to 3 years ডিউৰেশ্যনত হয়,
আৰু কি কি ডিপাৰ্টমেণ্ট তাত থাকে হোম ইকনমিক্স এডুকেশ্যন নাৰ্ছিং হিউমেনিটিজ এণ্ড ছ'চিয়লজি স্পেচিয়েলাইজড প্ৰফেশ্যনেল ট্ৰেইনিং কলেজেছ specialized training college private vocational and technology related educational institution Japanot ase specialized career oriented educational institution Japanot ase next type to hoise colleges of technology Japanot colleges of technology boli jetu institution ase he institution of engineering field merchant shipping এই ধৰণৰ কোর্স পঢ়ুৱা হয় মানে জব ওরিয়েন্টেড টেকনোলজি বেসড কোর্স পঢ়ুৱা হয় আৰু তাৰ ডিউৰেশন থাকে 5 ইয়ার্স গ্ৰেজুৱেট স্কুল জাপানত যে গ্ৰেজুৱেট স্কুল বিলাক থাকে সেই গ্ৰেজুৱেট স্কুলস বিলাকত মাস্টাৰ ডিগ্ৰী কৰোৱা হয় 2 বছৰৰ তাৰ মানে ষ্টুডেন্ট আমাৰ দেশৰ এডুকেশনৰ লগত সেম আছে খালি নাম বিলাক বেলেগ বেলেগ আমাৰ ইন্ডিয়াত যদি আমি গ্ৰেজুৱেট স্কুল বুলি কওঁ গ্ৰেজুৱেট কলেজ বুলি কওঁ তেতিয়া হলে হেতু হল আমাৰ গ্ৰেজুৱেট কোর্স মানে যেটো আমি এতিয়া লৈ আছো কিন্তু তেওঁলোকৰ গ্ৰেজুৱেট কোর্সত তেওঁলোকে মাস্টাৰ ডিগ্ৰী পঢ়ে এই সিস্টেমটো আছে তেওঁলোকৰ নাম বিলাক আমাৰ পৰা অকমান বেলেগ আছে এডমিশন ৰিকুৱাৰমেন্ট কি সোৱা হায়াৰ এডুকেশনত যদি তুমি জাপানত এডমিশন লব বিচাৰা তাৰ ৰিকুৱাৰমেন্ট কি হ'ব For admission to the Japanese higher education institutions, universities, junior colleges, specialized training colleges and colleges of technology, you must hold an upper secondary school certificate. Yes, Japanot tumi jodi undergraduate university, junior college বা special training collegeot admission lobo bisara tetia hole tumar osorot upper secondary school certificate hobo lagibo amar jeneki indiat higher secondary pass koribo lage graduation koribole hole jeneki higher secondary pass koribo lage japanot ki koribo lage japanot tumar graduation lobole hole tumi secondary school certificate pass koribo lagibo tar mane 12 years of school education hek koribo lagibo amar nisinai 12 বছৰৰ school education তুমি হেক কৰিব লাগিব এতিয়া সোৱা স্টুডেন্ট জাপানত তুমি কি কি ডিগ্ৰী পাবা আমি যেনেকে এমএ এমএসসি এমফিল বিএ বিকম বিএসসি এই ধৰণৰ কোর্স বিলাক জাপানত কোনো হায়াৰ এডুকেশনৰ ক্ষেত্ৰত তুমি কি কি ধৰণৰ কোর্স কৰিব পাৰা জুনিয়ৰ কলেজ তুমি জাপানত জুনিয়ৰ কলেজত 3 বছৰ হেক কৰিলে 93 ক্ৰেডিটছৰ ভিতৰত হেক কৰিব লাগিব 167 ক্ৰেডিটৰ ভিতৰত কলেজেছ অফ টেকনলজি হেক কৰিব লাগিব তুমি টেকনিক্যাল এসোসিয়েটত ব্যাচেলার ডিগ্ৰী কোর্স পাবা মাস্টার ডিগ্ৰী কোর্স পাবা ডক্টরেল ডিগ্ৰী কোর্স পাবা তাৰ বাহিৰেও তুমি জাপানিজ এডুকেশন সিস্টেমত বিভিন্ন ধৰণৰ টেকনিক্যাল ডিপ্লোমা কোর্স টাইম টু টাইম কৰি থাকিব পাৰিবা জাপানৰ যেটো এডুকেশন সিস্টেম আছে তাত জাপানিজ ল্যাঙ্গুয়েজের উপৰত গুৰুত্ব দিয়া হয় জাপানিজ কালচাৰ আৰু ল্যাঙ্গুয়েজের উপৰত গুৰুত্ব দিয়া হয় জাপানিজ ল্যাঙ্গুয়েজ প্রফিসিয়েন্সি বুলি কোর্স আছে য'ত জাপানিজ ল্যাঙ্গুয়েজ প্রফিসিয়েন্সিৰ উপৰত ইম্পৰ্টেন্স দিয়া হয় আৰু জাপানিজ ইউনিভার্সিটি এডমিশন পাবলৈ হলে জাপানিজ ইউনিভার্সিটি তুমি যদি এডমিশন পাব বিচাৰা তুমি টেস্ট দিব লাগিব এন্ট্রেন্স টেস্ট খুবই ভাল এটা স্ট্যান্ডার্ডাইজড টেস্ট দিব লাগিব য'ত তুমি জাপানিজ ল্যাঙ্গুয়েজত প্রফিসিয়েন্ট হ'ব লাগিব জাপানিজ ল্যাঙ্গুয়েজ প্রফিসিয়েন্সি তোমাৰ থাকিব লাগিব ইয়াক কোৱা হয় এক্সামিনেশন অফ জাপানিজ ইউনিভার্সিটি এডমিশন জাপানিজ ইউনিভার্সিটিত এডমিশন লবলৈ হলে তুমি এটা স্ট্যান্ডার্ডাইজড টেস্ট দিব লাগিব আৰু সেই টেস্টত তুমি জাপানিজ ল্যাঙ্গুয়েজত প্রফিসিয়েন্ট হ'ব লাগিব প্রফিসিয়েন্সি ভাল হ'ব লাগিব আৰু এটা টেস্ট তুমি দিব লাগিব জাপানিজ ল্যাঙ্গুয়েজ প্রফিসিয়েন্সি টেস্ট জিএলপিটি এই জাপানিজ ল্যাঙ্গুয়েজ প্রফিসিয়েন্সি টেস্ট কার লোৱা হয় নন জাপানিজ স্টুডেন্ট আমি নন জাপানিজ আমি তো জাপানিজ নহয় আমি যদি জাপানত পঢ়িবলৈ যাওঁ হায়াৰ এডুকেশন তেতিয়া হলে আমাৰ টেস্ট দিব লাগিব জাপানিজ ল্যাঙ্গুয়েজ প্রফিসিয়েন্সি টেস্ট
এই টেষ্টত আমি পাস কৰিব লাগিব ঠিক আছে স্টুডেন্ট ইয়াৰ বাহিৰেও একাডেমিক ইয়াৰ জাপানৰ কি জাপানৰ যেটো একাডেমিক ইয়াৰ আছে তেওঁলোকৰ সেমিস্টাৰ সিস্টেম আছে আমাৰ নিচিনা আৰু তেওঁলোকৰ সেমিস্টাৰ সিস্টেম এপ্ৰিল টু সেপ্টেম্বৰ থাকে সেকেন্ড সেমিস্টাৰ অক্টোবৰত স্টার্ট হয় আৰু মাৰ্চ লৈকে থাকে ফার্স্ট সেমিস্টার এপ্রিল টু সেপ্টেম্বৰ সেকেন্ড সেমিস্টার অক্টোবর টু মার্চ এটো হল তেওঁলোকৰ সিস্টেম so this is the basic structure of Japanese higher education system যেটো আমি আজি গম পালো I hope যে তোমালোকে মোৰ পয়েন্টস কেটা লিখি গৈছা because ইমান কেটা কথা মনত থোৱা পসিবল নহয় আৰু স্টুডেন্ট এই যে পেপাৰটো আছে এই পেপাৰটো হল তোমাৰ মনত থকাৰ ওপৰত তোমাৰ এই প্ৰফিচিয়েন্সি ইন্ডিয়াৰ লগত জাপানৰ কোন কথাত ডিফাৰেন্স আছে জাপানৰ লগত ইউকেৰ কোন কথাত ডিফাৰেন্স আছে হে পয়েন্টস কেটা তুমি লিখি যাব লাগিব আটাই কেটা কান্ট্ৰিৰ মাজত তুমি কম্পাৰিজন কৰি চাব লাগিব আৰু এই যে পয়েন্টস কেটা আছে এই পয়েন্টস কেটা ধুনিয়াকে হজাই পৰীক্ষাত লিখিব লাগিব তোমাৰ পৰীক্ষাৰ প্ৰশ্ন কেনেকুৱা হ'ব পাৰে সোৱা Higher education structure of Japan, curriculum of secondary education of India, higher educational challenges of Indian education, then examination system of UK, administrative structure of USA. এই ধরনে তুমি আটাই কেটা সেকশন প্রতিটো কান্ট্রির পঢ়ি যাব লাগিব আই হোপ যে এই আনকমন কোশ্চেনস বিলাক তোমাৰ ওচৰত বুক আছে স্টিল মই তোমাক কেটামান ইন্টারনেট সোর্সও দি আছো যাতে তোমাৰ নলেজটো স্ট্রং হোক এই আনকমন পয়েন্টস কেটা তোমালোকে যাতে লিখি লব পাৰা এই স্ট্রাকচারটো কিন্তু ধুনিয়াকে ইয়াত দিয়া আছে মই অনলাইন ডিসকাস কৰি মই আশা কৰিছো যে তোমালোকে পয়েন্টস কেটা লিখি লৈছা এতিয়া মই আৰু অকমান তোমালোকৰ লগত ইউকে আৰু জাপান এডুকেশন ডিসকাস কৰিব বিচাৰিছো হায়াৰ এডুকেশন আমি আৰু কেটামান নতুন কথা জাপানৰ জানি লওঁ কেটামান জাপানিজ টার্ম তুমি জানি লোৱা যেটো হায়ার এডুকেশনত ইউজ কৰা হয় higher education system in Japan again I am discussing a particular document eto eta online document that I am discussing with you all this is an online document topic is higher education system in Japan and this online document is available in japanesetry.com students wa Japanese educationot যে হায়ার এডুকেশন ইনস্টিটিউশন আছে তেওঁলোকৰ নাম কি প্ৰথম আছে স্পেশালিস্ট স্কুল যাক কোৱা হয় সেনমন গাকো জাপানৰ হায়ার এডুকেশনৰ যে স্পেশালিস্ট স্কুলস আছে হে স্কুলস বিলাকো কোৱা হয় সেনমন গাকো তাৰ জাপানিজ নাম হল সেনমন গাকো ঠিক আছে একেটা হল স্পেশালিস্ট স্কুল সেনমন গাকো হল এক ধৰণৰ স্পেশালিস্ট স্কুল হায়ার এডুকেশনৰ এটা স্কুল যে স্কুলে 2 ইয়াৰ কোর্স অফার করে স্টুডেন্ট মই তোমাক ইয়াত এটা কথা কৈ দিও আমি যদিও হায়ার এডুকেশন পঢ়ি আছো কিন্তু আমি স্কুল শুনি আছো গ্রাজুয়েট স্কুল আন্ডার গ্রাজুয়েট স্কুল কিন্তু এই ইনস্টিটিউশন বিলাক স্কুল নহয় একেটা হায়ার এডুকেশনাল ইনস্টিটিউশনে হয় কিয় তেওঁলোকক স্কুল কোৱা হয় স্টুডেন্ট স্কুল মানে হল এটা নলেজৰ ভান্ডাৰ আমি যে আমাৰ স্কুলত যাও স্কুলত আমি কি পাও আমি ভ্যারাইটি অফ নলেজ পাও the word school has derived from a Greek word skol যার মানে lecture place a place where variety of knowledge is given Japanese education বা বাহিৰা দেশৰ মানুহেও এই কথা বিলিভ কৰে যে স্কুল মানে হল যত ample opportunity হব all
অলৰাউণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব, নতুনভাৱে এটা নলেজৰ এক্সপানশ্যন হ'ব, সেইটো কাৰণে তেওঁলোকে স্কুল শব্দটো ইউজ কৰে। কিন্তু এই আটাইকেইটা হ'ল হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ। তো এই ইনষ্টিটিউশ্যনটোৰ নাম হ'ল চেনমন গাকো। চেনমন গাকো হ'ল গ্ৰেজুৱেট স্পেচিয়েলিষ্ট স্কুলছ। তেওঁলোকে 2 বছৰৰ কোৰ্স অফাৰ কৰে আৰু এই কোৰ্সবিলাক স্পেচিয়েলি ভোকেশনাল, নিড বেসড, লাইক হেয়াৰ ড্ৰেছিং, ফেশ্বন, কেয়াৰিং, বিজনেছ অৰিয়েণ্টেড কোৰ্সবিলাক চেনমন গাকো ইনষ্টিটিউশ্যনত ডিছকাছ কৰা হয়। টিউশ্যন ফিজ ষ্টুডেণ্টৰ পৰা লোৱা হয়। কোৰ্সৰ ওপৰত ডিপেণ্ড কৰি টিউশ্যন ফিজ লোৱা হয়, কিন্তু এই ইনষ্টিটিউশ্যন কেইটা চিপেষ্ট হয়। তাৰ বাহিৰেও আছে শৰ্ট টাৰ্ম ইউনিভাৰ্চিটিজ। শৰ্ট টাৰ্ম ইউনিভাৰ্চিটি কেইটা এই স্পেচিয়েলিষ্ট স্কুলৰ নিচিনা প্ৰায় সেমে হয়। 2 ইয়াৰৰ কোৰ্স থাকে তাত, আৰু ইয়াত মেইনলি একাডেমিক্সৰ ওপৰত গুৰুত্ব দিয়া হয়। তাৰ উপৰঞ্চি নেশ্যনেল ইউনিভাৰ্চিটি, পাব্লিক ইউনিভাৰ্চিটি আৰু প্ৰাইভেট ইউনিভাৰ্চিটি বুলি 3 ধৰণৰ ইউনিভাৰ্চিটি থাকে। নেশ্যনেল ইউনিভাৰ্চিটি, পাব্লিক ইউনিভাৰ্চিটি এণ্ড প্ৰাইভেট ইউনিভাৰ্চিটি। নেশ্যনেল ইউনিভাৰ্চিটি হেভিং নেশ্যনেল ইম্পৰ্টেঞ্চ, য'ত নেশ্যনেল কালচাৰ, ট্ৰেডিশ্যন তাৰ ওপৰত গুৰুত্ব দিয়া হয়, চিপেষ্ট হয়। Public universities are funded by taxes from citizen. Citizenor taxor pora, amar taxor pora, Japanese manuhor taxor pora, amar jeneke taxor pora bibhinno kam Indiat hoy, Japanese manuhor taxor pora chole tar public university. Aru private university hol bahut expensive. Eiketa studentor fundor pora chole, completely studentor fundor pora chole. So this is Japanese education structure as well as UK education structure that is also discussed in today's class. তোমালোকে ভালকে পয়েন্টস কেটা লিখি লৈছা স্টুডেন্ট? অশ্বিন, মৌসুমী, বিস্মিতা, লিপিকা, বিদিশা, করবি, শাহিন, তোমালোকে মই পঢ়োৱা পয়েন্টস কেটা লিখি গৈছা আই হোপ। মেম অলপ লিখিলো, বাকি নেটৱৰ্ক ইছ্যু কাৰণে থাকি গ'ল কিছুমান। ভিডিঅ' পৰা চাই লিখি ল'ব লাগিব। yes ভিডিঅ'ৰ পৰা চাই ল'ব লাগিব। দ্যাট ইজ why মই এই ভিডিঅ'স কেটা সদায় পাবলিশ কৰো। নেটৱৰ্ক ইছ্যু হলেও তুমি ভিডিঅ'সৰ পৰা পাই যাবা। আচ্ছা স্টুডেন্ট, তোমাৰ হায়াৰ এডুকেশ্যনৰ আমি এটা পোৰ্শন আজি শেষ কৰিছো। হায়াৰ এডুকেশ্যন অফ ইণ্ডিয়া, USA, UK এণ্ড জাপান। এই পোৰ্শনটো আমাৰ আজি শেষ হৈছে। মই অকমান সিলেবাসত চাই লৈছো, আমাৰ আৰু দুটা পোৰ্শন বাকি আছে। আমাৰ আৰু দুটা কি পোৰ্শন বাকি আছে মই এতিয়া হেতু চাই লৈছো। এক মিনিট। এটা আছে ভোকেশনাল এডুকেশ্যন, বুট কৰো। আচ্ছা ঠিক আছে, মোৰ ফাইলটো খুল খোৱা নাই, নো প্ৰবলেম। হায়াৰ এডুকেশ্যনৰ পাছত ভোকেশনাল এডুকেশ্যন আছে। মই নেক্সট ক্লাছত আকৌ আহিম, ভোকেশনাল এডুকেশ্যন মই ডিসকাস কৰিম। আৰু স্টুডেন্ট, মই তোমাক ইয়াত এটা কথা ৰিকুৱেষ্ট কৰিছো, তোমালোকক মই লাৰ্নিং মেটেৰিয়েল শ্বেয়াৰ কৰিম, কাৰণ মই তোমাক যে পয়েন্টস কেটা পঢ়াই আছো সেই পয়েন্টস কেটা লগে লগে মনত থোৱাটো ইম্পসিবল। এই এডুকেশ্যনৰ স্ট্ৰাকচাৰ কি, এই এডুকেশ্যনৰ পাৰ্ট কি, তো মই তোমাক সেই মেটেৰিয়েলটো দিম। তোমালোকক ৰিকুৱেষ্ট কৰিছো, বুকৰ বাহিৰেও মোৰ সেই মেটেৰিয়েল কেটা তোমালোকে ভালকে চাবা, আৰু তোমালোকৰ প্ৰেক্টিকেলৰ কাৰণে মেণ্টেলি একেবাৰে হাজু হৈ থকা। তোমালোকে কিন্তু প্ৰেক্টিকেল ক্লাছত ভিডিঅ' অন কৰিব লাগিব, যাতে তুমি প্ৰেক্টিকেলটো কেনেকে কৰিব পাৰিছা হেতু ধৰিব পৰা যায়। ঠিক আছে স্টুডেন্টস? ঠিক আছে মেম। মৌসুমী, তুমি এই ক্লাছৰ এটা স্ক্ৰীনশ্বট লৈ লোৱা আৰু
কালি মোৰ যদি ক্লাছ আছে তোমালোকে আহি যাবা আৰু নাথাকিলেও কালি ক্লাছ হ'বই 9:40 to 10:40 হ'ব যদি ৰেগুলাৰ ক্লাছ নাথাকে তো তোমালোকে কালি প্ৰেক্টিকেলৰ কাৰণে হাজু হোৱা মৌসুমী তুমি এই ক্লাছৰ স্ক্ৰীনশ্বট লৈ লোৱা নেক্সট ক্লাছত মই তোমালোকক বাহ ভেৰি গুড নেক্সট ক্লাছত মই তোমালোকক প্ৰেক্টিকেল কৰাম আৰু তাৰ নেক্সট ক্লাছত মই ভোকেশনাল এডুকেশ্যন কৰাম ভোকেশনাল এডুকেশ্যনটো তাৰ নেক্সট ক্লাছত হ'ব কালি আমাৰ প্ৰেক্টিকেল আছে ঠিক আছে ষ্টুডেণ্ট তেতিয়াহ'লে আমি নেক্সট ক্লাছত আকৌ এটা নতুন টপিক লৈ আহিম মই এই লাৰ্নিং মেটেৰিয়েল কেইটা তোমালোকক দি আছো তোমালোকৰ সুবিধাৰ কাৰণে থ্যাংক ইউ ষ্টুডেণ্টছ থ্যাংক ইউ ম্যাম কোশ্চেন আনসার হব কিন্তু কম্পারেটিভ যেতিয়া কমপ্লিট হৈ যাব তেতিয়া মই মাল্টিপল চয়েস কোশ্চেন আনসার আৰু তোমালোকৰ লগত এটা এটা কান্ট্ৰিৰ ওপৰত কোশ্চেন সুধিম তোমালোকে ৰেডি হৈ থাকিবা তোমাক এটো সহায় কৰিব পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ এটো কাৰণে কোৰ্স শেষ হলেই কিন্তু মই কোশ্চেন আনসার সেশন থম নেক্সট ক্লাছত আমি তেতিয়া হলে লগ পাম ওকে ম্যাম বাই বাই